গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে নিশ্চয়কৈ ভাল, সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, এয়াই প্ৰাৰ্থনা মা ভগৱতীৰ শ্ৰীচৰণত, মা ভগৱতীৰ ৰাজৰাজেশ্বৰী মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত জনাইছো। প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শকৰে সৰ্বাংগ সুন্দৰ হওক জীৱন ধাৰণ প্ৰণালী, সকলো সময়তে শান্তি সম্প্ৰীতি ভাতৃত্ববোধেৰে আৰম্ভণি কৰক আপোনাৰ জীৱন ধাৰণ প্ৰণালী, এয়াই আমাৰ মূল মন্ত্ৰ। আৰম্ভ কৰিছো বিশেষ যি শনিৰ চাৰে ছাতি, শনি গ্ৰহৰ চাৰে ছাতি। আমি সাধাৰণতে শনি গ্ৰহৰ বিভিন্ন প্ৰকোপৰ পৰা বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰোঁ শনি গ্ৰহৰ বক্ৰ দৃষ্টিৰ পৰা বাচিবলৈ। শনি গ্ৰহক সাধাৰণতে কৰ্মৰ ফলদাতা গ্ৰহ হিচাপে বিবেচনা কৰা হয়। গ্ৰহসকলৰ মাজত এনেধৰণৰ এটা গ্ৰহ যি গ্ৰহই ভাল কৰ্মৰ ভাল ফল, বেয়া কৰ্মৰ বেয়া ফল দিয়ে বুলিও কোৱা হয়। সৰ্বতো প্ৰকাৰৰ সমৃদ্ধিও কোনো ক্ষেত্ৰত দিব পাৰে শনি গ্ৰহই। আনফালে আমি যদি ক'ব বিচাৰো বিভিন্ন ক্ষেত্ৰত অশান্তি, বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে অসুবিধা দিব পাৰে শনি গ্ৰহই। এয়া নিৰ্ধাৰণ কৰা হয় আপোনাৰ জন্ম পোৱা সময়খিনিত। জন্ম লগ্ন, জন্মকুণ্ডলীৰ ওপৰত ভিত্তি কৰি ক'ব পৰা যায় আপোনাক শনি গ্ৰহই সমৃদ্ধি দিব, উন্নতি দিব, অথবা আপোনাক কোনো কোনো ক্ষেত্ৰত অসুবিধা দিব। যি নহওক, আৰম্ভ কৰিছো বিশেষ শনিৰ যি প্ৰতিকাৰ, এই প্ৰতিকাৰ আপোনালোকে যদিহে পূৰ্বতে শনি গ্ৰহৰ প্ৰতিকাৰ কৰা নাই তেনেহলে এই ভিডিঅ'টো কিন্তু মন দি শুনিব। বিভিন্ন প্ৰকাৰে আপোনালোকৰ কামত আহিব। যথেষ্ট ঘৰুৱা পদ্ধতি মই আপোনালোকক অৱলম্বন কৰিবলৈ এই ভিডিঅ'টোত আপোনালোকক জনাম। বহুতো শ্ৰোতা দৰ্শকৰ হাজাৰৰ সংখ্যাত বিভিন্ন ধৰণৰ আমাৰ কমেণ্ট আহি থাকে। শনি গ্ৰহৰ প্ৰতিকাৰ কি ধৰণে কৰা হ'ব, শনি গ্ৰহৰ শুভ দৃষ্টিত বা শনি গ্ৰহৰ চাৰে ছাতি দায়িয়া, এনেধৰণৰ ক্ষেত্ৰত মহাদশা শনি গ্ৰহৰ চলিছে, মই কি কৰিম, এনেধৰণৰ প্ৰশ্ন মোৰ ওচৰত হাজাৰজনে কৰে। গতিকে সকলোৰে বাবে সুবিধাৰ অৰ্থে লৈ আহিছো এই বিশেষ ভিডিঅ' আপোনালোকৰ ওচৰলৈ, যি শনিৰ চাৰে ছাতি, বিভিন্ন ধৰণৰ শনি গ্ৰহৰ দশা, অন্তৰদশা, মহাদশা ইত্যাদিৰ প্ৰতিকাৰ আপোনালোকে এই ভিডিঅ'টোত নিজেই কৰিব পাৰিব। আপোনালোকৰ জন্মকুণ্ডলীখন যদি চাব বিচাৰে, আমাৰ সৈতে কথা পাতিব বিচাৰে, নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত দেখা নম্বৰত হোৱাটছআপত এটা মেছেজ প্ৰেৰণ কৰিব। আপোনাৰ জন্মকুণ্ডলী সবিশেষ বিশ্লেষণ কৰি কোন গ্ৰহৰ প্ৰতিকাৰ কৰিলে আপোনাৰ ভাল, কোন গ্ৰহ আপোনাৰ সুউচ্চ অৱস্থাত আছে, কোন গ্ৰহই আপোনাক সমৃদ্ধি দিব পাৰে, কোন গ্ৰহই অগ্ৰগতি দিব পাৰে, গোটেইখিনি তথ্য জনোৱা হ'ব। ইয়াৰ লগতে বিশুদ্ধ গ্ৰহৰত্নৰ যদি আপোনাক দৰকাৰ তেনেহলে যোগাযোগ কৰিব পাৰে। কাৰণ বৰ্তমান সময়ত যি বিভিন্ন ক্ষেত্ৰত অনলাইন মাৰ্কেটিং চাইটবিলাকত এনেধৰণৰ ৰত্ন দেখা যায় যি একেবাৰে নিম্নতম মূল্যত পোৱা যায়, তাৰ বিশ্বাসযোগ্যতা বিভিন্ন ধৰণৰ কাৰ্ড ইত্যাদিও দিয়ে, কিন্তু প্ৰকৃত ৰত্ন সেয়া হয়নে নহয় ক'ব নোৱাৰি। কাৰণ আমি যিবিলাক ৰত্ন ব্যৱহাৰ কৰোঁ সেই ৰত্নৰ মূল্যৰ তুলনাত যি অনলাইন মাৰ্কেটিং বিভিন্ন ধৰণৰ এপ ইত্যাদিত আপোনালোকে পায়, সেয়া ৰত্নৰ মূল্য কিন্তু তেনেই নগণ্য। গতিকে দামৰ যিখিনি পাৰ্থক্যক চাই কিন্তু সেই ৰত্ন কিমান শুদ্ধ তাক ক'ব নোৱাৰি। শনি গ্ৰহ জন্ম লগ্নত বিশেষভাৱে শনিৰ যদি কাৰোবাৰ শুভ দৃষ্টি থাকে বা কোনো কোনো ক্ষেত্ৰত যদি আপোনাৰ শনি গ্ৰহৰ শুভ দৃষ্টি আছে, তেনে ক্ষেত্ৰত আপুনি শনি গ্ৰহৰ প্ৰতিকাৰৰ হেতুকে শনিবাৰে আপোনাৰ যদি যথাসম্ভৱ আপুনি যদি পাৰে শনিবাৰে আপুনি দিনটো উপবাসে থাকিব লাগে। যদি আপোনাৰ উপবাসে থকাত অসুবিধা বিভিন্ন প্ৰকাৰে আছে তেনেহলে নিৰামিষ ভোজন কৰিব লাগে শনিবাৰৰ দিনটোত। আৰু শনি গ্ৰহৰ যি মহাভোগ, শনি গ্ৰহক প্ৰসন্ন কৰিবৰ বাবে কি ভোগ আমি প্ৰদান কৰিম শনি গ্ৰহক সন্তুষ্ট কৰিবলৈ, আপোনালোকে মাহ প্ৰসাদ নিশ্চয়কৈ ব্যৱহাৰ কৰে পূজা অৰ্চনাত। মাহ প্ৰসাদৰ সলনি শনি গ্ৰহৰ যি বিশেষ পূজা, এই পূজাত কিন্তু আপোনালোকে গোটা মাটিমাহৰ শৰাই দিব লাগিব। গোটা মাটিমাহ আৰু তিলৰ লাড্ডু, তিলৰ পিঠা
এনে ধৰণৰ ভোগ যদি আপোনালোকে শনি গ্ৰহক অৰ্পণ কৰে যথেষ্ট শুভ ফল পোৱা যায় আনফালে কলা বস্ত্ৰ দান কৰিব লাগে লোহাৰ সামগ্ৰী দান কৰিব লাগে আৰু তিল তেলৰ চাকি নাইবা মিঠা তেলৰ চাকি কলা হলিতাৰে জ্বলাব লাগে আপোনাৰ ঘৰৰ আশে-পাশে থকা আহত গছৰ গুৰতো যদি আপোনালোকে শনি গ্ৰহৰ মন্দিৰ যদি আপোনালোকে নাপায় আশে-পাশে শনি গ্ৰহৰ যদি মন্দিৰ নাই আপোনালোকৰ শনিদেৱৰ মন্দিৰ নাই কোনো কথা নাই আপোনাৰ ঘৰৰ কাষত থকা আহত গছজোপাৰ কাষত শনি গ্ৰহৰ বাবে শনিবাৰে সন্ধিয়া তিলৰ পিঠা তিলৰ লাৰু তিলৰ তেলৰ চাকি বা মিঠা তেলৰ চাকি কলা হলিতাৰে আপোনালোকে জ্বলাব আৰু বস্ত্ৰ দান কৰিব কলা বস্ত্ৰ লোহাৰ সামগ্ৰী দা কটাৰী ইত্যাদি বিভিন্ন ধৰণৰ লোহাৰ সামগ্ৰী দান কৰিব পাৰে এনে কৰিলে শনিদেৱ অতি সোনকালে প্ৰসন্ন হয় বুলি কোৱা হয় আৰু শুভ দৃষ্টি পৰে বুলিও কোৱা হয় গতিকে শনি গ্ৰহৰ এই বিশেষ মহা উপায় আপোনালোকৰ মাজত আজি মই শ্বেয়াৰ কৰিলো কেৱল আপোনালোকৰ উপকাৰৰ বাবে শনি গ্ৰহৰ যদি কোনো ক্ষেত্ৰত অসুবিধা থাকে এমেথিষ্ট ৰত্ন ধাৰণ কৰিব পাৰে নীলম ৰত্ন ধাৰণ কৰিব পাৰে গৌৰী নীলম ৰত্ন ধাৰণ কৰিব পাৰে অপৰাজিতা নীলম ৰত্ন ধাৰণ কৰিব পাৰে কিন্তু জ্যোতিষীৰ পৰামৰ্শ অবিহনে শনি গ্ৰহৰ নীলম ৰত্ন ধাৰণ কৰাটো এক ভুল বুলি ক'ব লাগিব শনি গ্ৰহৰ যদি আপোনাৰ জন্মকুণ্ডলী মতে আপোনাৰ শৰীৰত আপোনাৰ কোনো ক্ষেত্ৰত মেচিং নাথাকে তেনেহলে কিন্তু শনি গ্ৰহৰ নীলম ৰত্নই কোনো ক্ষেত্ৰত বিপৰীত প্ৰভাৱ বা বিৰূপ প্ৰভাৱো দেখুৱায় গতিকে এই বিশেষ তথ্য আপোনালোকক জনালো ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছো ধন্যবাদ সকলোৰে শুভ হওক মংগলময় হওক সৰ্বদা সুখী হওক প্ৰত্যেকটো ক্ষণ প্ৰাপ্তিৰ ক্ষণ হওক ধন্যবাদ